নমস্কাৰ আপোনালোক সকলোকে ডাটা নিউজলৈ স্বাগতম জনাইছোঁ। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰিবোৰ লৈ আহিছোঁ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণৰ খবৰবোৰ চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিব। কিন্তু চাকৰি দিওঁতে মই দেখা পালো যে চাকৰি থকা ঘৰত দুটা তিনটাও আছে, বহুতৰ ঘৰত চাকৰিও নাই। এইবাৰ আমি ঠিক কৰিছো যে যাৰ ঘৰত এটাও চাকৰি নাই তাক এইবাৰ আমি অৰেলত 10 নম্বৰ বেছিকৈ দিম, যাতে চাকৰি নথকা ঘৰতো লাহে লাহে চাকৰি যাব পাৰে, মানুহৰ আৰ্থিক অৱস্থা ভাল হয়। আমি অৰুণোদয় আৰম্ভ কৰিছিলো 830 টকা দি 19 লাখ মহিলা, তাৰ পিছত 1250 কৰিলো 30 লাখ মহিলা। এইবাৰ আমি ঠিক কৰিছো যে আমি প্ৰত্যেকটো পৰিয়ালকে ঘৰে ঘৰে আমি এটাকৈ অৰুণোদয় দি দিম, যাতে পোৱা আৰু নোপোৱাৰ কথাটো নোহোৱা হৈ যায়। অৰ্থাৎ আৰম্ভণি আমি সৰুকৈ কৰো, কিন্তু এটাৰ পিছত এটাকৈ কৰি 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 গৈ আমি সেই আঁচনিটোক ইংৰাজীত কয় চেচুৰেশ্যন, আমি চেচুৰেশ্যন পৰ্যায়লৈকে লৈ যাওঁ যে 10 লাখ দি আৰম্ভ কৰিলো, 30 লাখত গলো, এই বছৰ 50 লাখত